আমি দেউতা আৰু মই খুব ফুৰিলোঁ। আৰএল গ'লোঁ, মৌবন্ধা গ'লোঁ, দেৰগাঁও গ'লোঁ, গোলাঘাট গ'লোঁ, তেনেকৈ ইমান দীঘল জাৰ্ণি নহ'লেও আমাৰ প্ৰায় 4 ঘণ্টামানত ফুৰা মেলা হৈ যায়। আৰু সেই 4 ঘণ্টাত মই পঢ়িব লাগিছিলে, কিন্তু অনবৰতে ঘৰটোত সোমাই থকাও কম কথা নহয়। গধূলি সময়তে যাওঁ, বেছি দূৰলৈ মানে যোৱাহেঁতেন। আৰু বজাৰ চজাৰ আমি চব দিনতে কৰোঁ, আৰু শনিবাৰেহে বেছি যাওঁ, দেওবাৰেও যাওঁ। কিন্তু শনিবাৰে মানে দেউতাই যিহেতু স্কুললৈ আহিছে, মোৰহে স্কুল নাথাকে, আৰু দেউতাই যিহেতু অফিচ সোনকালে দিয়ে, আৰু মই নুশুওঁ আচলতে দেওবাৰে মই খুব ফুৰোঁ। আৰু আজি মানে দেওবাৰ নহয়, আজি ফ্ৰাইডে আছিলে। আজি মই দেউতাৰ লগত ফুৰিম বুলি ভাবিছিলোঁ, কিন্তু নুফুৰিলোঁ। কাইলৈ মই যিহেতু ফুৰিমেই, আৰু তথাপিতো কালি ফুৰিলোঁ। কালি মানে নুফুৰিম বুলি ভাবিছিলোঁ, কিন্তু তথাপিতো ফুৰিলোঁ, কাৰণ কালি ইমানেই বৰষুণ দি আছিলে, ইমান ভাল লাগিছে। চব ৰাস্তা বৰষুণ। ইমানেই যদি বৰষুণ, ৰাস্তা ঘাট ইমান বৰষুণ হৈছে যে দেখিয়ে কিবা ভাল লাগিছে। সেইটো কাৰণে ৰাতি আমি বেছি ফুৰোঁ। আপোনালোকে বাৰু কেতিয়া ফুৰে ক'বচোন দেই। ধন্যবাদ।